টপিক হ'ল যে ডোন্ট বাই ইবুক বহুতে ক'ব পাৰে যে ইবুক ল'ব নালাগে কাৰণ কি চ' এটা সৰু এক্সাম্পল দিওঁ মই এটা টপিকৰ ওপৰত ৰিচেণ্টলি 2-3 দিন আগত এইটো এটা ভিডিঅ' দিছিলোঁ বা নাজানিম বাৰু এই ভিডিঅ'টো তোমালোকে কেতিয়া চাইছিলা চ' সেই ভিডিঅ'টোত মই তোমালোক সকলোৰে সুবিধাৰ্থে যে যিহেতু 2022 তোমালোকৰ এক্সামৰ চিলেবাছখন বেলেগ আছিল 23 বেলেগ হৈছিল চ' 24 বেলেগ হ'ব পাৰে এইটো নকওঁ যে 110% হ'ব কিন্তু 80% চান্স আছে যে তোমালোকৰ সেম চিলেবাছ হ'ব আৰু 20% চান্স আছে যে তোমালোকৰ নিউ চিলেবাছ এড হ'ব পাৰে চ' তেনেকুৱা ক্ষেত্ৰত বহুখিনি ষ্টুডেণ্টে কৈ আছে যে এটা ইবুকখন ল'লে আমাৰতো নতুন ছাবজেক্টখিনি নাপাম ইংলিছ নাপাম বা বিভিন্ন ধৰণৰ বস্তুখিনি আমি নাপাম চ' তেনেকুৱা ক্ষেত্ৰত কি ইবুকটো লোৱা আমাৰ বাবে বেনিফিচিয়েল হ'লে নহয় চ' তেনেকুৱা ক্ষেত্ৰত এটা মই ক্লিয়াৰ মানে খোলাকৈ কৈছোঁ অপেনলি কৈছোঁ যে তোমালোকে ইবুক লৈ সিমান এটা বেনিফিট নোপোৱা ৰিজন কি এটা কাৰণ কৈ দিওঁ চাবা ইবুকৰ ভিতৰত তোমালোকৰ লিমিটেড কুৱেশ্যন থাকিব ফৰ এক্সাম্পল 2000 কুৱেশ্যন যিখিনি আমাৰ ইবুকত আছে বা 2000 3000 এনেকুৱা টাইপৰ আৰু 2000 কুৱেশ্যনৰ লগত আমাৰ মাল্টিপল বোনাছেছ আছে লাইক আমাৰ ফালৰ পৰা টাইম টু টাইম আপডেট দিয়া যাব বা বিভিন্ন ধৰণৰ লাইক ইয়াৰ লাষ্ট ইয়াৰ আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি দিয়া যাব মেমৰি বেষ্ট বা এনেকুৱা ধৰণৰ টাইম টু টাইম আমি মক টেষ্ট দি থাকিম চ' এই যিখন ইবুক আছে আমাৰ ইবুকখনত ধৰি লোৱা টোটেল 2000 কুৱেশ্যন থাকিল আৰু জেনেৰেলি ধৰি লোৱা ইবুকৰ ভিতৰত 2000তকৈ বেছি কুৱেশ্যন কোনেও নিদিয়ে বা দিয়াটো পচিবল নহয় কাৰণ কিমান কুৱেশ্যন দিব কিতাপৰ ভিতৰৰ পৰা কিমান কুৱেশ্যন ওলাব চ' তেনেকুৱা ক্ষেত্ৰত কি হয় লিমিটেড কুৱেশ্যনৰ ভিতৰত তোমালোকে বুজি যাব লগা হয় আৰু লিমিটেড কুৱেশ্যন পঢ়ি পেলাই যেতিয়া তোমালোকে এক্সাম দিবলৈ যাবা তাৰে মাজত এটা দুটা কমন পৰিব 3-4টা কমন পৰিব তাতকৈ বেছি কমন পৰাৰ পচিবিলিটি নাথাকে লাষ্ট ইয়াৰৰ কথা বেলেগ আছিল লাষ্ট ইয়াৰ আমাৰ সিমান কথা কম্পিটিশ্যন নাছিল নতুনকৈ 2খন কলেজ ইন্ট্ৰডিউচ হৈছিল যাৰ ফলত কম মাৰ্কতৰ ষ্টুডেণ্টখিনি চিট পাবলৈ সক্ষম হৈছিল কিন্তু এইবাৰতো তেনেকুৱা নহয় এইবাৰতো টোটেলি গেম চেঞ্জ হয় চ' যদি তোমালোকে নিজৰ সময়ৰ লগতে আপগ্ৰেড কৰিব বিচাৰা তেন গুড টু গ' আৱাৰ ক্ৰেছ কৰ্ছত পোনপ্ৰথমতে বেছিক ৰেকৰ্ডেড ক্লাছৰ ভিতৰত ফৰ এক্সাম্পল বায়'লজিৰ প্ৰথমতে ৰেকৰ্ডেড ক্লাছৰ ভিতৰত বস্তুখিনি বুজোৱা যায় তাৰপিছত লাইভ ক্লাছত আমাৰ কুৱেশ্যন এনচাৰ ডিছকাশ্যন কৰা যায় ফৰ এক্সাম্পল ক্লাছ 12ৰ বায়'টেকনলজি চেপ্টাৰটোৰ প্ৰথমতে আমাৰ বেছিক কনচেপ্টখিনি বুজোৱা যাব কনচেপ্টখিনি সকলোৱে ক্লাছ 12ত পঢ়ি আহে বাট আমি আকৌ এবাৰ বুজাইছোঁ মেডিকেলৰ হিচাপত যাতে তোমালোকে সেই বস্তুখিনি গম পোৱা চ' এক্সামটো দিলা এক্সামটো দিবৰ বাবে তোমালোকক যিমানখিনি বস্তু হয় লাইক আমাৰ চেপ্টাৰ ৱাইজ কুৱেশ্যন এনচাৰ ডিছকাশ্যন কৰা যাব ডাউট চলভিং আমাৰ ছেশ্যন হৈ থাকে গুগল মিটত হয় লগতে আমালোকৰ নিজৰ এপত হয় তাৰপিছত মক টেষ্ট থাকে PDF নোটছ থাকে হোৱাটছএপ গ্ৰুপ ছাপোৰ্ট থাকে ডিছকাশ্যন গ্ৰুপ আছে বিভিন্ন ধৰণৰ বস্তু আছে চ' যিখিনি ষ্টুডেণ্টে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই এনৰলমেণ্ট কৰি ল'বা আৰু যিখিনি ষ্টুডেণ্টে এনৰলমেণ্ট কৰা তোমালোকক ৰেফাৰেঞ্চ হিচাপে আমাৰ লাষ্ট ইয়াৰৰ বুকখন আমি টোটেলি ফ্ৰী অফ কষ্ট চাবলৈ দি দিম ৰেফাৰেঞ্চ হিচাপে অৰ্থাৎ তোমালোকে সেই বুকখন ফ'ল' কৰি এইটো নাভাবিবা যে সেই বুকখন ফ'ল' কৰি মই এক্সাম দি পেলাই ছাকচেছ পাম পচিবল নহয় ইমান এটা বা আমাৰ বুলি নহয় যাৰে হ'লেও এই বুক ল'লে তোমালোকে এইটো ক'ব নোৱাৰা যে আমাৰ এই বুকখনৰ পৰা ইমানটা কুৱেশ্যন পৰিব 2000টা কুৱেশ্যনৰ মাজত হায়েষ্ট কিমান কুৱেশ্যন আহিব মই এইটো বস্তু তোমালোকক জেনুইনলি দিওঁ তোমালোকে নিজে এবাৰ প্ৰশ্ন কৰা 2000টা কুৱেশ্যনত ধৰি লোৱা 500টা থাকিব ফিজিক্স 500টা কেমিষ্ট্ৰি 500টা বায়'লজি 500টা ইংলিছ 500টা কুৱেশ্যন পঢ়ি বায়'লজিত টোটেল 500 কুৱেশ্যন পঢ়ি তোমালোকে কি ভাবা কিমান কুৱেশ্যন পঢ়িব কমন পৰিব 25 মাৰ্কৰ ভিতৰত সিমান এটা তোমালোকে ভাবিব নোৱাৰা বা এতিয়া তোমালোকে বস্তুখিনি গম পোৱা নাই এক্সাম দিবলৈ গ'লে গম পাবা চ' এইবাবে তোমালোকক মই হাইলি প্ৰিফাৰ কৰোঁ যিখিনি ষ্টুডেণ্টে এতিয়ালৈ কোনো ধৰণৰ গাইডেঞ্চ এটা ফ'ল' কৰা নাই যদিও তোমালোকে আমাৰ ক্ৰেছ কৰ্চ এতিয়ালৈ লোৱা নাই গুড টু গ' আৱাৰ ক্ৰেছ কৰ্চত লাইভ বস্তু শিকোৱা হয় ৰেকৰ্ডেড ক্লাছত দিয়া যায় ডাউট চলভিং ছেশ্যন থাকে মক টেষ্ট থাকে আৰু ইমানখিনি বস্তু দিয়াৰ পিছত যে এটা চেপ্টাৰৰ পৰা কি কুৱেশ্যন আহিব পাৰে সেইখিনি লাইভত বুজোৱা যাব ডাউট চলভিং থাকিব ইমানখিনি বস্তু দিয়াৰ পিছত যদিহে তোমালোকে এক্সামটো ক্ৰেক কৰিব নোৱাৰা সেইটো তোমালোকৰ নিজৰ দোষ হ'ব কিতাপৰ বাহিৰৰ কুৱেশ্যন নাহে কি আহে সেইখিনি আমাৰ ফালৰ পৰা আমি কৈ দিম বস্তু ফ'ল' কৰা ইমপ্লিমেণ্ট কৰা কিবা নহয় কিবা এটা কোৰ্চত হ'লেও চিট পাবা গেৰাণ্টি দিব পাৰোঁ মই যদিহে আমি দিয়া বস্তুখিনি ফ'ল' কৰা আৰু যদি ফ'ল' নকৰা যিমান বস্তু দি দিব তোমালোকে লাগিলে গোটেই কিতাপখন বা 2-3টা টিচাৰ আগত থাকিলেও তোমালোকে পাছ কৰিব নোৱাৰা বা কোৱালিফাই কৰিব নোৱাৰা এক্সামটো চ' সেইবাবে আজিৰ ভিডিঅ'টোৰ টপিক এই আছিল যে তোমালোকে কোনো ধৰণৰ ইবুক লৈ কাৰেণ্টলি বা 2024ত সিমান এটা ইবুক লৈ প্ৰফিট নাই আৰু ইবুকখন নিজে ল'লা PDF হিচাপত তুমি কিমান পঢ়ি থাকিবা যে এইটো বস্তু ইমান নিজৰে বোল লাগি যাব এটা পঢ়া মটিভ নাথাকিব মক টেষ্ট নাথাকিব বিভিন্ন ধৰণৰ বস্তু নাথাকিব চ' সেইবাবে আমি নিজে জাম্প কৰিছোঁ কোৰ্চলৈ যাতে তোমালোকৰ এটা পঢ়া ইণ্টাৰেষ্ট থাকে আৰু তোমালোকে যাতে ভালদৰে চিট পাবলৈ সক্ষম হোৱা চ' এইটোৱে আছিল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি বহুখিনি বস্তু ডিছকাশ্যন কৰিলোঁ এই ভিডিঅ'টো চাই যদি তোমালোকে কিবা নহয় কিবা এটা ভেলু পাইছা আৰু তোমালোকে এতিয়ালৈ ভিডিঅ'টো চাই আছা ডেট মিনছ তোমালোকে চিৰিয়াছ হয় আৰু যদিও তোমালোকে এতিয়ালৈ আমাৰ ক্ৰেছ কৰ্চ এনৰলমেণ্ট কৰা নাই আৰু কি কৰি আছা লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স এনৰল নাও
এতিয়া এনৰোলমেণ্ট কৰা নেক্সট লেভেল ভেলু পাবা আৰু যিমান দেৰি কৰি থাকিবা নিজৰ লোকচান হ'ব অলৰেডি 2024 বৰ্ষৰ এপ্ৰিল মাহৰ 8 তাৰিখে আমাৰ গুগল মিট হৈ গ'ল যিখনত তোমালোকে ৰেকৰ্ডিং ছেশ্যন নাপাবা 4 তাৰিখে 5 তাৰিখে আমাৰ গুগল মিট হৈ গ'ল এপ্ৰিল মাহৰ মাৰ্চ মাহত আমাৰ দুখন গুগল মিট হৈ গ'ল 4খন গুগল মিট অলৰেডি মিছ কৰিলা যিখিনিত আমাৰ ডিছকাশ্যন হয় অনলি যিখিনি ষ্টুডেণ্টৰ ডাউট থাকে ক্লাছবিলাকতো এপৰ ভিতৰত হয় সেইখিনি তোমালোকে ৰেকৰ্ডেড পাই যাবা কিন্তু ডিছকাশ্যনখিনি ডাউটখিনিতো সুধিব নোৱাৰিবা আকাবাকি সো এইভাবে যিমান পাৰা সিমান সোনকালে ক্ৰেছ কোৰ্ছ এনৰোলমেণ্ট কৰি লোৱা এট দ্য টাইম অফ এনৰোলমেণ্ট কুপন কোড ইউজ কৰিবা OFF200 ইনষ্টেণ্টলি 200 ৰুপিছৰ ডিছকাউণ্ট পাই যাবা যিটো তোমালোকৰ বাবে বহুত বেছি বেনিফিচিয়েল হয় ইবুকখন ফ্ৰী পাবা কুৱেশ্যন এনচাৰ ফ্ৰী পাবা আৰু ইয়াতকৈ বেছি কি লাগে সো যদি এনৰোলমেণ্ট কৰা নাই লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স এনৰোল নাও আজিলৈ মানে জয় আই অসম এট দ্য টাইম অফ এনৰোলমেণ্ট কুপন কোড ইউজ কৰিবা OFF200 আৰু যিখিনি ষ্টুডেণ্টে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ লগত এই ভিডিঅ' শ্বেয়াৰ কৰিবা যাতে এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোক উপকৃত হয় সো আজিলৈ মানে জয় আই অসম